হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। গতিকে এই নতুন জব নটিফিকেশ্যনটোত কি আছে এবাৰ চাই লোৱা হওক। ৰিলায়েন্স জিঅ'ৰ ফালৰ পৰা নতুন ৰিক্ৰুইটমেণ্টৰ নটিফিকেশ্যন ওলাইছে। ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনে ধৰক চেলছ ডিষ্ট্ৰিবিউশ্যন, বিজনেছ অপাৰেশ্যন, ইঞ্জিনিয়াৰিং টেকনলজি, IT এণ্ড চিলেবাছ, কাষ্টমাৰ ছাৰ্ভিচ অপাৰেশ্যনছ, দি ছাপ্লাই চেইন, ফ্ৰিলান্সাৰ, ফাইনেন্স, কমপ্লায়েন্স এণ্ড একাউণ্টিং, এডমিন ছাৰ্ভিচেছ, প্ৰডাক্ট মেনেজমেণ্ট, হিউমেন ৰিচোৰ্চ এণ্ড ট্ৰেইনিং, পাৰ্চেজ এণ্ড কণ্ট্ৰেক্ট, মাৰ্কেটিং, লিগেল এণ্ড আদাৰ। আৰু এপ্লাই মোডটো অনলাইন হ'ব আৰু মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। পুৰুষ মহিলা দুয়োটাই আবেদন কৰিব পাৰিব। ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2025 চেলাৰী দৰমহা আপোনালোকৰ কিনা হ'ব 28,000 টকাৰ পৰা 65,000 আপোনালোকে প্ৰতি মাহে লাভ কৰিব। কিমান লাভ কৰিব? 28,000ৰ পৰা 65,000 আপোনালোকে প্ৰত্যেক মাহে লাভ কৰিব। মিনিমাম এজ 18 বছৰ হ'ব আৰু মেক্সিমাম কোনো ধৰণৰ লিমিট নাই। জেনেৰেল আৰু OBCৰ কাৰণে কোনো ধৰণৰ ফিজ দিব নালাগে। SC ST PWD কেণ্ডিডেটৰো একো দিব নালাগে, ফিজ দিব নালাগে। আৰু চিলেকশ্যন প্ৰচেছটো নো এক্সাম ডাইৰেক্ট চিলেকশ্যন হ'ব। ইয়াত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ কি লাগিব? কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট ফ্ৰম ৰিকগনাইজ বৰ্ড অৰ ইউনিভাৰ্চিটি অৰ ইনষ্টিটিউট। অৰ্থাৎ আপোনালোকে 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিলে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্ট কি লাগিব? আপোনালোকৰ ৰিজিউম, CV, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ। কি লাগিব? ৰিজিউম, CV, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। আৰু এওঁলোকৰ ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন এইটো অলৰেডি ষ্টাৰ্ট হৈ গৈছে। গতিকে আপোনালোকে ইয়াত অতি সোনকালে আবেদন কৰিব পাৰে। কি লাগিব আপোনালোকৰ? ৰিজিউম, CV, পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ছিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ। আৰু আপোনালোকে যদি 10মান শ্ৰেণী হায়াৰ ছেকেণ্ডাৰী অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেনেহ'লে ইয়াত আপোনালোকে আবেদন কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? কোনো ধৰণৰ ইয়াত পৰীক্ষা নহয়, ডাইৰেক্ট আপোনালোকৰ চিলেকশ্যন হ'ব। জেনেৰেল OBC কাৰণে কোনো ধৰণৰ দিব নালাগে। SC ST PWD কেণ্ডিডেটসকলক কোনো ধৰণৰ আবেদন মাচুল ইয়াত দিব নালাগে। আৰু ইয়াত মিনিমাম 18 বছৰ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম কোনো ধৰণৰ ইয়াত লিমিট নাই। আৰু মাহিলী চেলাৰী হ'ব 28,000 টকাৰ পৰা 65,000 প্ৰত্যেক মাহে আপোনালোকে লাভ কৰিব। কিমান লাভ কৰিব? 28,000 টকাৰ পৰা 65,000 টকা চেলাৰী আপোনালোকে প্ৰত্যেক মাহে লাভ কৰিব পাৰিব। আৰু পুৰুষ মহিলা দুয়োটাই আবেদন কৰিব পাৰিব, মেল ফিমেল। গতিকে আপোনালোকে যিসকলে আবেদন কৰিব বিচাৰে অতি সোনকালে ইয়াত আবেদন কৰিব পাৰে। আহিলৈ মানে ধন্যবাদ।